তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। গতিকে জেলতে যাব লাগিছিল, কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে। বেলেগ ষ্টেটত হ'লেতো জেলত দি দিলেহেঁতেন, কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে, আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে, অমুকত যাম, অমুক ভাঙিম, গেট ভাঙিম। কি কাৰণে নাজানো, আমিও কংগ্ৰেছ কৰিছোঁ। কেতিয়াও পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিকেল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত, আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিকেল পাৰ্টিজৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে, আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে।